হেল্ল' ৰাইজ, কেনে খবৰ? মই নতুন ক্লাছ এটা আৰু লৈ আহিলোঁ। আজি আমি শিকিম প্ৰজেকশ্যন টুলছ। ঠিক আছে, চ' বলক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট মই আপোনালোকক শিকাম ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ। তাৰপিছত শিকাম আপোনালোকক ট্ৰেণ্ড লাইন। ইতিমধ্যে ট্ৰেণ্ড লাইনটো শিকাইছোৱেই সকলো, তথাপিও মই একবাৰ বুজাই দিওঁ। এই দুটা আজি আপোনালোকক মই শিকাম, ঠিক আছে। চ' আৰম্ভ কৰোঁ ক্লাছটো, দেৰি নকৰোঁ। চ' আমি ছাপৰ্ট কোনবোৰ জেগাত আঁকো? আচলতে ছাপৰ্টটো চাব গ'লে মই যে এনে আপোনালোকক দেখাই দিওঁ, ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ। যদি আপোনালোকক মই দেখাব যাওঁ, ইয়াত ছাপৰ্ট ক'ত ৰাখিম? অজস্ৰ আমি ইয়াত চাওক, ইয়াত ৰেড কেণ্ডেল, ইয়াত তাৰপিছত গ্ৰীণ বনাইছে, ৰেড বনোৱাৰ পিছত উঠি গৈছে, হয় নে নহয়? ছাপৰ্ট মানে কি? ওপৰৰ পৰা চাব, যিকোনো বস্তু ওপৰৰ পৰা যেতিয়া তলত পৰে আৰু যিটো ঠাইৰ পৰা তলত পৰিব নিদিয়ে মানুহ এটা, ধৰি লওক এটা বিল্ডিং ধৰি লওক, এইটো এটা বিল্ডিং, হয় নে নহয়? ধৰি লওক এইটো এটা ফ্ল'ৰ। চ' মানুহ এটা যদি ওপৰৰ পৰা জঁপিয়াই, মানুহটো ক'ত ৰৈ যাব? এই এৰিয়াটোত ৰৈ যাব, কাৰণ ইয়াত ছাপৰ্ট হাৰ্ড এৰিয়া এইখিনি, য'ত মানুহ থিয় দিলে মানুহ তল সুমি নাযায়, মানুহ কি হয়, ৰৈ যায় তাত, হয় নে নহয়? যেতিয়া এটা এখন বিচনা এখন ধৰি লওক, আমি সেই ওপৰৰ পৰা ধৰি লওক জঁপিয়াই দিওঁ, বিচনাখনে কি কৰিলে আমাক ইয়াত ৰাখি দিয়ে, হয় নে নহয়? ইয়াত ৰাখি দিয়ে, ছাপৰ্ট, বুজিছে? সেইটোৱে ছাপৰ্ট মানে কি? এইখিনি আচলতে এইটো বেছিক টাৰ্ম একেবাৰে, মই এইটো বুজাব লগা বুলি মই নাভাবোঁ, তথাপি মই কৈ আছোঁ যে মানুহ এটা ওপৰৰ পৰা জঁপিয়াই দিয়ে আৰু এটা নিৰ্দিষ্ট পাৰ্টৰ পৰা মানুহটো মানে তলপিনে নাযায়, ৰাখি দিয়ে মানুহটোক, সেই এৰিয়াটোৱে হৈ গ'ল ছাপৰ্ট, ঠিক আছে। ঠিক তেনেদৰে ৰেজিষ্টেঞ্চটো আপোনালোকক মই বুজাই দি আছোঁ। ৰেজিষ্টেঞ্চ কাক কয়? ধৰি লওক বিল্ডিং, অভিয়াছলি বিল্ডিঙৰ এইটোৱে চবতছে ভাল। ইয়াত ধৰি লওক মই থিয় দি আছোঁ, এতিয়া মই যদি ইয়াৰ পৰা জঁপিয়াওঁ, মোৰ মূৰটো ক'ত লাগিব? ইয়াত লাগিব, হয় নে নহয়? আৰু এইখনে মই কি এইখনক ভাঙি পূৰা ওপৰত গুচি যাব পাৰিম নেকি? নোৱাৰোঁ। এইখনে মোক বাধা দি কি কৰিব? তলত পেলাই দিব, হয় নে নহয়? চ' ৰেজিষ্টেঞ্চ মানে কি? বাধা। যিহেতু মই অসমীয়া মানুহখিনি মানে বনাই আছোঁ, সেইকাৰণে অসমীয়াতে দিলোঁ। ৰেজিষ্টেঞ্চ মানে কি? বাধা, ৰেজিষ্টেঞ্চ। ঠিক আছে, ৰেজিষ্টেঞ্চ মানে কি? বাধা। আৰু ছাপৰ্টে কি কৰে? তলত পৰিব নিদিয়ে, তাক উঠাই দিয়ে। মই ছাপৰ্টৰ মানে অসমীয়া একদম কাৰেক্ট শব্দটো অহা নাই, সেইকাৰণে মই ক'ব খোজা নাই, ভুল কোৱাতকৈ নোকোৱাই ভাল। চ' বুজিটো পাইছে? চ' এতিয়া যদি মই চাব যাওঁ টেকনিকেলি, আৰু যদি মই দেখাব যাওঁ আপোনালোকক, ইয়াততো ভালেখিনি ঠাইৰ পৰা মাৰ্কেট উঠিছে, ইয়াৰ পৰা উঠিছে, ইয়াৰ পৰা উঠিছে, এই সৰু ৰেড কেণ্ডেল তল পিনে পৰে, গ্ৰীণে উঠাই দিয়ে, তল পৰে, গ্ৰীণে উঠাই দিয়ে, তল পৰে, গ্ৰীণে উঠাই দিয়ে। এই কি গোটেইবোৰত মই কি এডাল ছাপৰ্ট ৰাখি থাকিম নেকি? নিৰ্দিষ্ট মেইন পইণ্টবোৰত সদায় ছাপৰ্ট আঁকিব লাগে, ঠিক আছে। মেইন পইণ্টবোৰ, যিবোৰ একেবাৰে মেইন, যিবোৰ মানে সঁচাকৈ যিবোৰ ছাপৰ্ট এডাল। চ' সেইকাৰণে আমি ছাপৰ্ট ৰেজিষ্টেঞ্চটো সকলোৱে ভাবে যে য'ৰ পৰা মাৰ্কেট উঠে তাতে এডাল আঁকি দিলে হ'ল। তেনেকুৱা নহয়। আমি টুল কি ব্যৱহাৰ কৰিম? হৰাইজণ্টেল নে হৰাইজণ্টেল ৰে, ঠিক আছে। হৰাইজণ্টেল মানে কি? যিটো আমাৰ সমান, হয় নে নহয়? ঠিক আছে, এইটো হৰাইজণ্টেল ৰে আমি ইউজ কৰিম। আমি আৰু এইডালে হৈ যাব বঢ়িয়াকৈ। চ' এইডাল আমি ইউজ কৰিম, আৰু ইউজ কৰিম কেনেকুৱা জেগাত? যিবোৰৰ পৰা একচুৱেল ছাপৰ্ট পাইছে, জাষ্ট পৰিছে উঠিছে, তেনেকুৱা জেগাত আমি নাকোঁ, ঠিক আছে। মই ভালকৈ বুজাই দিছোঁ। মাৰ্কেট ৰিচেণ্টলি একদম
ৰিচেণ্ট সেইৰ পৰা আহোঁ মাৰ্কেটখন আজি মই ভিডিঅ' বনাই আছোঁ 17 জুলাইত বনাই আছোঁ চ' 17 জুলাইত যি মানে ওলাইছে মই ডাইৰেক্ট আঁকি যাম মানে ইয়াত একো সেই নাই এডিটিং নাই ন' এডিটিং ন' কাট ঠিক আছে চ' আপোনালোকে এটা বস্তু চাওক মাৰ্কেট ক'ৰ পৰা উঠিছে ইয়াৰ পৰা উঠিছে হয়নে নহয় উঠিছে অবভিয়াছলি এই পইণ্টটো এটা ভাল ছাপোৰ্ট পইণ্ট চ' তাত আমি আঁকিম ক'ত সদায় আৰু এটা ৰ'ব আৰু এটা মই কথা কোৱাই নহ'ল সদায় আমি ছাপোৰ্ট আঁকিম ক'ত কেনেদৰে কাম কৰে মাৰ্কেটে ৰেড কেণ্ডেল হয়নে নহয় এনেদৰে আহে মাজে মাজে গ্ৰীণ কেণ্ডেলো থাকে এডাল দুডাল গ্ৰীণো থাকে কিন্তু আৰু তলত আহে চ' যেতিয়া মাৰ্কেট কি ৰিভাৰ্চ হ'ব ধৰে মানে মাৰ্কেট ওপৰৰ পিনে যাব ধৰে এতিয়া এই ৰেড কেণ্ডেল যে আছে ৰেড কেণ্ডেলডালৰ ধৰি লওক এই ৰেড কেণ্ডেলডালত ল' ৰাখি দিম আমি উইকত নহয় কিন্তু আমি ক'ত ৰাখিম বডি ৰাখিম ঠিক আছে সদায় ল' ৰাখিম বুজি পাইছে চ' কেণ্ডেলডাল মনত আছে নাই হাই অ'পেন হাই ল' ক্ল'জ কোনটো চাব একবাৰ মই সেইটো ৰিপিট কৰি দিম বহুতে নাজানিব পাৰে ধৰি লওক এডাল গ্ৰীণ কেণ্ডেল মুচি দিছোঁ গোটেই বস্তুখিনি এডাল গ্ৰীণ কেণ্ডেল ইয়াত থাকে কি অ'পেন হাই ল' ক্ল'জ থাকে ৰ'ব এইবোৰ কয় উইক বুলি দেখা পাইছে কিজান ইয়াক কয় উইক বুলি উইক WICK ঠিক আছে এই কলা এইডাল যে ওলাইছে এইডাল কয় উইক বুলি আৰু ইয়াৰ এই ওপৰৰ পাৰ্টটোক কয় হাই আৰু তলৰ যিডাল মানে তলৰ উইকৰ যিটো একদম তলৰ পাৰ্টখিনি সেইটো কয় ল' ঠিক আছে আৰু গ্ৰীণ কেণ্ডেল হ'লে অ'পেন হয় ক'ত তলত আৰু ক্ল'জ ক'ত হয় ওপৰত চ' এই তলৰ এৰিয়াটোক কি ক'ব তলৰ এইখিনিক ক'ব অ'পেন হাই ল' আৰু এইটো হ'ব আমাৰ ক্ল'জ য'ত আমাৰ কেণ্ডেলডাল শেষ হয় সেইটো হ'ব আমাৰ ক্ল'জ ঠিক আছে চ' এতিয়া ফাৰ্ষ্ট অফ অল মই এইটো আঁকি শেষ কৰি দিওঁ ৰ'ব 1 মিনিট এইটো হ'ল আমাৰ ৰেড কেণ্ডেল ঠিক আছে এইটো হ'ল আমাৰ ৰেড কেণ্ডেল এতিয়া ৰেড কেণ্ডেলত মই উইকো আঁকি দিওঁ ৰ'ব এইটো এইডাল চ' ৰেড কেণ্ডেল কি হয় ওপৰত অ'পেন হয় আৰু তলত ক্ল'জ হয় চ' এইটো হ'ল অ'পেন এই উইকৰ এই ওপৰতো হাই চেম থাকে হাই ল' চেম থাকে এইটো অ'পেন হাই ল' ক্ল'জ চাব এতিয়া য'ত ৰেড কেণ্ডেল এডাল শেষ হয় তাতে আমি কি কৰোঁ তাতে আমি আঁকি দিওঁ কি ছাপোৰ্ট বডিত উইকত নহয় কিন্তু ক'ত এই বডিত এই এৰিয়াটোত বুজি পাইছে ঠিক তেনেদৰে ৰেজিষ্টেঞ্চ আমি ক'ত আঁকো সদায় গ্ৰীণ কেণ্ডেলৰ ক্ল'জত ঠিক আছে বুজি পাইছে সদায় আমি ছাপোৰ্ট যেতিয়া আঁকো ছাপোৰ্ট আমি ক'ত আঁকো ৰেড কেণ্ডেলৰ ক্ল'জ অলৱেজ ক্ল'জ ঠিক আছে আৰু গ্ৰীণ কেণ্ডেলৰ ক্ল'জত আমি কি আঁকো ৰেজিষ্টেঞ্চ বুজি পাইছে এইটো মই দেখাই দিওঁ ৰেজিষ্টেঞ্চ আঁকো আমি চ' প্ৰেক্টিকেলি মই দেখাই দি আছোঁ বঢ়িয়াকৈ মাৰ্কেটত চাওক ইয়াত এই এৰিয়াটোত মাৰ্কেট ওপৰৰ পৰা তলপিনে আহিছে আৰু ওপৰত গুচি গৈছে এইখিনিত আপোনালোকে কওক মোক ছাপোৰ্ট লৈছে নে নাই এই এৰিয়াটোত মই ডাঙৰ এই এৰিয়াটোত মাৰ্কেটে ছাপোৰ্ট লৈছে নে নাই অবভিয়াছলি লৈছে ছাপোৰ্ট সেইকাৰণে ওপৰলৈ গৈছে এতিয়া মই ছাপোৰ্ট ক'ত আঁকো ছাপোৰ্টডাল আমি আঁকিম এই যে তলৰ এইডাল ৰেড কেণ্ডেলডাল মই ডাঙৰ কৰি দি আছোঁ অলপ তলৰ যে ৰেড কেণ্ডেলডাল ইয়াত আমি ক্ল'জত আঁকি দিম লগাই দিম ইয়াত বঢ়িয়াকৈ ছাপোৰ্ট হৈ গ'ল নেক্সট টাইম যেতিয়া মাৰ্কেট তলত আহিব তলত আহিলে কি হ'ব এই এৰিয়াটোৰ পৰা উঠি যোৱাৰ চান্স এটা থাকিব প্ৰবেবিলিটি হাই থাকিব ইয়াৰ পৰা উঠি যোৱাৰ ঠিক আছে এইটা এটা কথা চানিবিৰ বোলে ইয়াততো ছাপোৰ্ট আমি আঁকিব পাৰোঁ ইয়াততো আঁকিব পাৰোঁ ন' প্ৰব্লেম কিন্তু আমি মেজৰ ছাপোৰ্টবোৰত আঁকি থ'লে আমাৰ বেছি ভাল ঠিক আছে মানে
মাজে মাজে যিবোৰ কিছুমান হ'লে সেইবোৰ বেছি ইম্পৰ্টেণ্ট নহয় যিবোৰ একেবাৰে একচুৱেল ছাপৰ্ট প্ৰপাৰ প্ৰাইজেকশ্যন গোটেই বস্তুখিনি আমাৰ চাওক ইয়াত চালে গম পায় ভালেখিনি টাইম ইয়াত যুঁজিছে মাৰ্কেটে তলত নিবৰ কাৰণে চাওক মাৰ্কেটে ভালেখিনি তলত যাব চেষ্টা কৰিছিল মাৰ্কেটে ইয়াত ভালেখিনি তলত যাব চেষ্টা কৰিছিল কিন্তু নোৱাৰিল এই এৰিয়াটোতে মাৰ্কেটখনক কি কয় বায়াছবোৰে বান্ধি ৰখাৰ পিছত ওপৰত ঠেলি দিছে একেবাৰে চাওক এই জোনটোৰ তলত যাব নোৱাৰিল চেষ্টা কৰিছিল আৰু ওপৰত ক্ল'জ কৰি দিয়ে চেষ্টা কৰিছিল তলত নিয়াৰ কাৰণে চেষ্টা কৰিছিল কিন্তু আকৌ ওপৰত ক্ল'জ কৰি দিয়ে চ' ইয়াত কোন ষ্ট্ৰং বায়াৰ চ' ইয়াত আমি বঢ়িয়াকৈ এডাল দিব পাৰোঁ চাব এতিয়া মাৰ্কেটে ইয়াত এডাল ৰেড কেণ্ডেল পেলাইছে ইয়াত এডাল ৰেড কেণ্ডেল পেলাইছে কিন্তু উঠাইছে বাৰ এইখিনি ইম্পৰ্টেণ্ট নহয় বুজি পাইছে আমি গম পাইছোঁ ইয়াত বায়াছ ষ্ট্ৰং চ' এইডালত আমি ইচ্ছা কৰিলে চাব এইটো আপোনালোকৰ কথা আপোনালোকে এডাল আঁকি থ'ব পাৰে কিন্তু ইয়াতকৈ বেটাৰ আমি কিছুমান মেজৰ যিবোৰ ছাপৰ্ট সেইবোৰ আঁকি থ'লে আমাৰ বেছি ভাল ঠিক আছে ঠিক তেনেদৰে আৰু আমি ছাপৰ্ট আঁকি আছোঁ চাই থাকক চকুৰ আগত যি পৰে সেইটোৱে আঁকিম আৰু চাওক ইয়াৰ পৰা মাৰ্কেট উঠি গৈছিল হয় নে নহয় কিন্তু ইয়াত কি কৰিল মানে ফ'ল' নকৰিল মানে ডাইৰেক্ট ব্ৰেক আহি গৈছে মানে মাৰ্কেটত কোন চেলাৰ্ছটো ষ্ট্ৰং পূৰা খাটিয়ে নকৰিল কিন্তু এটা কথা আপোনালোকে এইবাৰ লক্ষ্য কৰক যদিও এই এৰিয়াটো আমি ছাপৰ্ট ৰাখি থৈছোঁ এইখিনি চাব এইখিনি ভালখিনি টাইম এইখিনিত যুঁজিছে মাৰ্কেটে তলত নিয়াৰ কাৰণে চ' আল্টিমেটলি এই এৰিয়াটোৰ পৰা এইখিনি ইয়াত বায়াছ ষ্ট্ৰং আছিলে সেইকাৰণে মাৰ্কেটে ইয়াত ভালেখিনি টাইম যুঁজিছে ঠিক আছে ঠিক তেনেদৰে আমি আকৌ আঁকি আছোঁ চাই থাকক প্ৰপাৰ বুলি একদম দেখাই দিলে বেছি ভাল আছিল এইটো চাওক মাৰ্কেট ইয়াৰ পৰা ইম্পালচিভ হৈছে তলত আহিল ইম্পালচিভ হয় নহয় চ' আমি এইবোৰ জেগাত আমি আঁকি দিম আমি ইয়াত এডাল আঁকিলোঁ আমি ইয়াতো আঁকিব পাৰোঁ কিন্তু এইডাল ছিংগল এডাল হেৰি হৈছে ইয়াতকৈ বেটাৰ আমি এটা জ'ন আঁকিব পাৰোঁ ইয়াৰ পৰা ইয়ালৈকে এটা জ'ন এই এটা সেই বক্স ৰ'ব দেখাই আছোঁ মই এইটো কি বুলি কয় এইটো কয় ৰেক্টেংগেল বুলি এইটো চাওক ৰেক্টেংগেল এই ৰেক্টেংগেল আপোনালোকে ষ্টাৰ কৰি ল'ব আহি থাকিব সহজে আপোনালোকে মানে বিচাৰি থাকিব লগা নাই আৰু এই ষ্টাৰ কৰি থ'লে ডাইৰেক্ট ওপৰত আহি যায় ঠিক আছে চ' এই ৰেক্টেংগেল আঁকিব পাৰে আপোনালোকে জ'ন এটা বনাই থাকিব পাৰে চ' বঢ়িয়াকৈ তাৰপিছত ইয়াত এটা দিব পাৰে ছাপৰ্ট ইয়াত এটা ছাপৰ্ট দিব পাৰে চ' এনেদৰে আপোনালোকে বনাই থাকিলে হ'ল ঠিক আছে কিন্তু ইয়াত নিদিব চাব ইয়াত এইবোৰ দি থাকি লাভ নাই বুজি পাইছে যিবোৰ মেজৰ ছাপৰ্ট সেইবোৰতহে আঁকি আহিব লাগে ঠিক আছে আৰু দেখা আছোঁ মাৰ্কেট কি হৈছে ইয়াৰ পৰা গৈ ইম্পালচিভ আৰু পাৰিলে চাব আৰু এটা মই বস্তু কৈ আছোঁ যেতিয়া মাৰ্কেট ষ্ট্ৰাকচাৰটো আপোনালোকে প্ৰপাৰলি দেখা পায় বোলে ইম্পালচিভ কাৰেক্টিভ বোলে ইম্পালচিভ এই মাৰ্কেট ষ্ট্ৰাকচাৰৰ লগত যিবোৰ ৰিলেটেড ছাপৰ্ট থাকে সেইবোৰ আপোনালোকে ভালকৈ আঁকি থ'ব সেইবোৰ বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে কিন্তু যধে মধে যিবোৰ কিছুমান সৰু থাকে নহয় চাব মই দেখা আছোঁ এইটো অলপ গ'ল এনেদৰে যিবোৰ এই অলপ থাকে এইবোৰ আঁকি লাভ নাই যিবোৰ মাৰ্কেট পূৰা ইম্পালচিভ গ'ল কাৰেক্টিভ আহিল ওপৰলৈকে গ'ল এটা পইণ্ট দুটা পইণ্ট এইবোৰ আঁকিব পাৰিলে বেছি ভাল ঠিক আছে বঢ়িয়াকৈ আপোনালোকে তেনেহ'লে ছাপৰ্টটো প্ৰেক্টিছ কৰিব এই এটা চাওক মই দেখাই আছোঁ ইম্পালচিভ কাৰেক্টিভ ধৰি লওক এইটো ইয়াতে কাৰেক্টিভ বুলি ধৰি লওক আমি যিহেতু প্ৰথমতে আমি গম নাপাওঁ ন কোনখিনিলৈকে কাৰেক্টিভ হ'ব মাৰ্কেটটো ইয়াৰ পৰা ওপৰত যাব পাৰে চাব এইবাৰ এটা কথা চাওক লক্ষ্য কৰক এই যে ইম্পালচিভ গৈছে কাৰেক্টিভ গৈছে যিহেতু এইটো ফাৰ্ষ্ট পইণ্ট হয় নে নহয় আমি সেইকাৰণে এণ্ট্ৰি নলওঁ বুজি পাইছে ফাৰ্ষ্ট পইণ্ট আমি এণ্ট্ৰি নলওঁ আমি ৱেইট কৰোঁ আমি এটা পইণ্ট দুটা পইণ্ট এনেদৰে আমি ৰখি থাকোঁ ঠিক আছে আৰু আপোনালোক বিগাৰ পিকচাৰটো চাব জানিব লাগিব সেইবোৰ আছে যে আপোনালোকে গম পায় বৰ্তমান কেৱল কেনেদৰে আমি বস্তুবোৰ কৰিব লাগে কেনেদৰে আমি আঁকিব লাগে টুলছবোৰ ইউজ কৰিব লাগে সেইবোৰ আপোনালোকে বৰ্তমান শিকক
পিছত আমি বিগাৰ পিকচাৰত গোটেই বস্তুবোৰ কেনেদৰে ইউজ কৰিব লাগে সেইবোৰ আপোনালোকক মই শিকাই দি থাকিম বৰ্তমান জাষ্ট শিকি যাওক পাৰে মানে শিকি যাওক মই আপোনালোকক দেখাই আছোঁ কি মাৰ্কেট ষ্ট্ৰাকচাৰ শিকালোঁ হয় নে নহয় আজি ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ শিকালোঁ আজি আৰু ট্ৰেণ্ড লাইনো ৰিচেণ্টলি মই শিকাইছোঁৱে হয়নে নহয় চ' এই বস্তুটো আপোনালোকে জাষ্ট বৰ্তমান শিকি চাওক পিছত বিগাৰ পিকচাৰত ডাঙৰ টাইম ফ্ৰেমত মানে ভালেখিনি মাৰ্কেট একেবাৰতে কেনেদৰে এনালাইজ কৰিব লাগে কেনেদৰে তাত আমি টুলছবোৰ ইউজ কৰিব লাগে সেই গোটেই বস্তুখিনি আপোনালোকক মই শিকাম আৰু ট্ৰেণ্ড লাইনটো আজি মই নিশিকাব পাৰোঁ হয় নে নহয় ট্ৰেণ্ড লাইনটো ইতিমধ্যে শিকাইছোঁ মিছামিছি ভিডিঅ'বোৰ দীঘল কৰি লাভ নাই বুজি পাইছে চ' ছাপৰ্ট আমি ক'ত আছিলোঁ ছাপৰ্টত আছিলোঁ ইম্পালচিভ এই এটা মেজৰ ছাপৰ্ট কিছুমান এই ইয়াতো দিব পাৰে কিছুমান ঠাইত হয় নহয় এনেকুৱা জেগাত চাই যাওক আৰু এণ্ডৰে যেতিয়া কনচলিডেট হ'ব যেতিয়া মানে ছাইড ৱেজ যাব তেতিয়া এইবোৰ এটা বক্স আঁকি দিব ঠিক আছে মানে তলৰ একদম লোৱাৰ ছাপৰ্টটোত এই তলৰ পাৰ্টটো লগাই দিব লোৱাৰ যিটো একদম ৰেড কেণ্ডেল থাকে তলত আৰু যিটো ওপৰৰ গ্ৰীণ কেণ্ডেল থাকে এই ছাইড ৱেজৰ তাত দিব এই ওপৰখিনি লগাই ঠিক আছে এইবোৰ মেজৰ ছাপৰ্ট চাওক ইয়াৰ পৰা উঠি গৈছে ইয়াৰ পৰা উঠি গৈছে ইয়াৰ পৰা গৈছে ইয়াৰ পৰা হয় নহয় ইয়াৰ পৰা গেপ আপ পূৰা হয় নহয় এইবোৰ এনেদৰে মাৰ্ক কৰি থাকিব ঠিক আছে এতিয়া ৰেজিষ্টেঞ্চটো আপোনালোকক দেখাই দি আছোঁ এতিয়া মই ৰেজিষ্টেঞ্চটো ৰ'ব এক মিনিট ওপৰৰ পৰা হয় প্ৰথমৰ পৰা চাব এতিয়া ৰেজিষ্টেঞ্চ হ'লে আমি কিহৰ ৰাখোঁ গ্ৰীণ কেণ্ডেলৰ ওপৰত চাব ইয়াত বনাইছিলোঁ কিন্তু ইয়াত কমপ্লিটলি ফল নকৰিল কিন্তু ইয়াত পূৰা চেলিং প্ৰেছাৰটো আছে সেয়ে ইয়াৰ পৰা তলত গৈছে ঠিক আছে চ' এতিয়া মাৰ্কেট য'ৰ পৰা পৰে সেই এৰিয়াটোৰ একেবাৰে টপ গ্ৰীণ কেণ্ডেলডালত আমি আঁকি দিম কি এডাল ৰেজিষ্টেঞ্চ ঠিক আছে এতিয়া চাব এই ৰেজিষ্টেঞ্চডাল মই প্ৰথমতে আঁকি থৈছিলোঁ ধৰি লওক ছেকেণ্ড টাইম কি কৰিলে মাৰ্কেটে এনেদৰে ওপৰত গ'ল আৰু এইডাল ব্ৰেক কৰিলে চ' এইডাল ব্ৰেক কৰাৰ পিছত এইডালৰ কাম নাই আপোনালোকে এইডাল কাটি গুচাই পেলাব ঠিক আছে আৰু যিডাল ৰিচেণ্ট সেই ৰেজিষ্টেঞ্চডাল মাৰ্ক ৰেজিষ্টেঞ্চটো মাৰ্ক কৰি থ'লে হ'ল ঠিক আছে এই এটা বুজিছে চাই যাওক এই এটা সদায় পুল বেকৰ যিটো কাৰেকশ্যন হয় সেই কাৰেকশ্যনৰ হাই কেণ্ডেলডালত চবতছে ওপৰৰ গ্ৰীণ কেণ্ডেলডালৰ ক্ল'জত ঠিক আছে এই এটা ইয়াত বুজিছে ইম্পালচিভ কাৰেক্টিভ ইম্পালচিভ ইয়াত এইটা বুজিছে চ' এনেদৰে আঁকে ছাপৰ্ট ৰেজিষ্টেঞ্চ বুজি পাইছে পাৰিব সকলোৱে ট্ৰেণ্ড লাইনডাল পিছত মই যেতিয়া মানে আচলতে ট্ৰেণ্ড লাইনডালৰ অলপ কথা আছে একদম টাইম ফ্ৰেম পাতি গোটেই বুজি মানে শিকিব পাৰিলে সেইটো ভাল মাৰ্কেট ষ্ট্ৰাকচাৰ তেতিয়া ইউজ কৰি মানে মজা লাগে ঠিক আছে চ' সেয়ে মই কি কয় টাইম ফ্ৰেম সেইবোৰ শিকোঁ আৰামছে চ' শিকি মই ক্লাছে আগবাঢ়ি যাম চ' ব'লক আজিৰ কাৰণে এইখিনি আপোনালোকৰ ছাপৰ্ট ৰেজিষ্টেঞ্চ প্ৰেক্টিছ কৰিব স্ক্ৰীনশ্বট দিব মোক মই যদি আপোনালোকক মানে মোৰ হোৱাটছএপৰ নাম্বাৰটো দিওঁ চ' আপোনালোকে নপঢ়াকৈ নাথাকিব হোমৱৰ্ক কৰি ধৰি লওক ঠিক আছে বাই গুড নাইট আৰু আপোনালোকে পাৰে মেলি শ্বেয়াৰ কৰিবচোন